মানকাছাৰত আমদানি ৰপ্তানি সংস্থাৰ সংবাদমেল বোল্ডাৰ সিন্ডিকেটৰে নহয় সম্পূৰ্ণ বৈধভাৱে চলি থকাৰ দাবী মানকাছাৰ আমদানি ৰপ্তানি সংস্থাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ মানকাছাৰৰ ভাৰত বাংলা সীমান্তৰ সাহাপাৰা গেটেৰে চৰকাৰী নীতি নিয়মেৰে বৈধভাৱে প্ৰায় ৩ দশক ধৰি বিভিন্ন সামগ্ৰী আমদানি ৰপ্তানি চলি আহিছে কিন্তু যোৱা দুদিনৰ পূৰ্বে একাংশ সংবাদ মাধ্যমত মানকাছাৰ আমদানি ৰপ্তানি সংস্থাৰ বিৰুদ্ধে অসম গণ পৰিষদ মানকাছাৰ জিলা সমিতিৰ উপসভাপতি ৱাজেদ আলী আহমেদে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপসভাপতি তথা সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ নাম সাঙুৰি সিন্ডিকেট চলোৱা বুলি লিখিত এক অভিযোগ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিক দাখিল কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত মানকাছাৰ আমদানি ৰপ্তানি সংস্থাৰ দৃষ্টিগোচৰ হোৱাত জাঙুৰ খাই উঠিছে। প্ৰথম কথা হ'ল আমাৰো দৃষ্টিগোচৰ হৈছে যোৱাকালি যোনটো এটা ব্যক্তিগত চেনেলত ব্যক্তিগত ইলেক্ট্ৰনিক মিডিয়াত মানে যোনটো কথা ওলাইছে তো অৰিজিনেলি ইয়াত টকা পইচা লোৱাটো কোনো কথাই নাই আৰু নট অনলি জাবেদ ইছলাম আমাৰ মানকাছাৰ ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যন যোনটো আছে এইটো ৰেজিষ্টাৰ্ড এছ'চিয়েশ্যন হয় আজিৰ পৰা নহয় এইটো 30, 35, 40 বছৰৰ পৰা চলি আছে সংস্থাৰ নিয়ম মতেই মানে যিখিনি কাম কাজ হয় ইয়াত যোনটো এক্সপৰ্ট ইম্পৰ্ট হয় কমপ্লিট সংস্থা মানে ফুলফিল নিয়মতে চলি আছে নিয়াৰিকৈ চলি আছে চবেই জানে এইটো আৰু ইয়াত জাবেদ ইছলাম কিয় আমাৰ যদি কেতিয়াবা কিবা সমস্যা থাকে কংগ্ৰেছৰ মতিয়া মণ্ডল চাহাব UDFৰ আমিনুল ইছলাম চাহাব বা অগপৰ জাবেদ ইছলাম চাহাব আমি চবৰে ওচৰত যাওঁ কিন্তু এইটো সংস্থা হয় এইটো ব্যক্তিগত কাৰো কোনো নহয় আৰু মানকাছাৰ ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যনত অকল অগপ বা বিজেপি বা UDFৰ মানুহে নাই সৰ্বধৰ্মৰ মানুহ আছে ইয়াত আৰু চবতকৈ ডাঙৰ কথা হ'ল ইয়াত চবে মানে শিক্ষিত নিবনুৱা আৰু সিন্ডিকেটৰ যোনটো কথা ওলাইছে সিন্ডিকেটৰ কোন সিন্ডিকেটত কেনেকৈ 4,700 টকা ওলাব 4,700 টকা কোনে কালেকশ্যন কৰে আৰু যদি এইটো ইমান দিনে 4-5টামান চেনেলৰ পৰা এই কথাটো ওলাইছিলে সিহঁতে অলৰেডি ইনকুৱাৰী কৰিছে আমি আপিলো কৰিছিলোঁ যে আপোনালোকে এটা কাম কৰক যদি আপোনালোকে বুজি পাইছে বা জানিব পাৰিছে যে 4,700 বা 5,000 বা 4,000 টকা উঠায় তো আপোনালোকে ইনকুৱাৰী কৰক যদি কোনোবাই এক্সপৰ্টাৰে পইচাটো দিয়ে তো নিশ্চয় ক'ব কিন্তু এক্সপৰ্টাৰটো ইয়াত 400-500 মান এক্সপৰ্টাৰ আছে মোটামুটি 30,000 পৰা 40,000 মানুহ এইটো বিজনেছৰ লগত জড়িত হৈ আছে গাড়ীৰ ড্ৰাইভাৰ গাড়ীৰ হেণ্ডিমেন গাড়ীৰ মালিক ট্ৰাকৰ কি কয় আপোনাৰ কোৱাৰীৰ মালিক কোৱাৰীৰ ৱৰ্কাৰ চবে জড়িত হৈ আছে মানকাছাৰ চাহপাৰা কেম্পৰ পৰা আৰম্ভ কৰি কোৱাৰীলৈকে এই যে 27 কিলোমিটাৰ ৰাস্তা 1 কিলোমিটাৰ হাফ কিলোমিটাৰ বাদ চবতে VDP ডিউটি ভলেণ্টিয়াৰ আছে সব কিছু চলি আছে নিয়াৰিকৈ ইয়াত সিহঁতৰ অসুবিধা ক'ত আমি জনামতে ৱাজেদ আলী আহমেদ বুলি যোনে কৈছে যে জাবেদ ইছলামে কিমান 1 কোটি কিমান টকাকৈ মাহেকত পায় তো 4,700 টকাকৈ যদি লৈছে ৱাজেদ আলী আহমেদ সি নিজৰ এজন ইম্পৰ্টাৰ হয় তেখেতে আমি জনামতে সিহঁতো মানে কি কৰিছে ৱাজেদ আলীয়ে এক্সপৰ্ট কামো কৰিছে তেখেতে কেতিয়াবা দিছিল নেকি 4,700 টকাকৈ যদি দিছে তেন্তে তাৰ ওচৰত ৰিচিপ্ট থাকিব তো আমাৰ সংস্থাৰ নামত যোনটো বদনাম দিছে আমি এইটো মহামান্য আদালতৰ ওচৰত যাম আৰু এইটো আমি চেলেঞ্জ কৰিম কিয়নো আমাৰ সংস্থা কেতিয়াও আমি বদনাম হ'বলৈ দিব নোৱাৰোঁ আৰু আইনৰ আশ্ৰয় আমি ল'মেই 2 দিনৰ ভিতৰত আমি কমপ্লিট ডকুমেণ্টছখিনি লৈ গৈ মহামান্য আদালতত মানে আশ্ৰয় লোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ কৰিমেই এইটো বাকী যিবোৰ কথা কৈছে জাবেদ ইছলামক আমি ইয়াত জড়িত কৰি কাম কৰিছোঁ বুলি জাবেদ ইছলাম যদি অকলে জড়িত হৈ থাকে বাকীবোৰ নেতা বাকীবোৰ লিডাৰ কি এনে বহি থাকিব নেকি সিহঁতে নাচাব নেকি মানকাছাৰতো কোন দল আছে এইটো চবেই জানে এইটো কথাই নহয় আৰু কোনোবাই আহি 100 টকা 200 টকাকৈ বিচাৰিব বিজনেছ কৰিব এজনে পইচা খাব এজনে এইটো কেতিয়াবা সম্ভৱ নেকি সিহঁতে আহক যদি সিহঁতৰ কিবা আছে আমাৰ সংস্থাৰ লগত বহক সংস্থাৰ যোনবোৰ কৰ্ণধাৰ সমিতিৰ মানুহ আছে সিহঁতৰ লগত বহক বহি পইচা পাতি লাগে নে কি লাগে ক'ৰবাত যদি কিবা সহায় লাগে এইটো নিশ্চয় কৰা হ'ব কিন্তু জোৰ জবৰদস্তি কৰি পাৰ ট্ৰাকত 100 বা 200 টকাকৈ দিয়া এইটো অসম্ভৱ কথা এইটো আমি সম্পাদকৰ পৰা শুনা মতে ৱাজেদ আলী আহমেদ নিজে বিচাৰিছে বুলি কৈছে আৰু মুস্তাফিদিন তেখেতে নিজকে ভাৰপ্ৰাপ্ত সভাপতি মানে জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বুলি নিজকে জাহিৰ কৰি আছে কিন্তু যোৱাকালি অসম
অগপৰ কেন্দ্ৰীয় সমিতিৰ যোনবোৰ বিষয়ববীয়া আহিছিল ইয়াত আমি আমাৰ সংস্থাৰ পৰা সিহঁতক অৱগত কৰিছোঁ, সিহঁতক সুধিছোঁ। সিহঁতে কৈছে যে মানকাছাৰ মানে দক্ষিণ হালমৰা মানকাছাৰ জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি বুলি কোনো পদ নাই, কিয়নো ইয়াততো ৰীতিমতো ডিষ্ট্ৰিক্ট কমিটি তাৰপিছত বিধানসভা পৰিষদ এইবোৰ আছে। ইয়াত ভাৰপ্ৰাপ্তৰ কোনো মানে পোৰ্টফলিঅ' আছে বুলি আমিতো নাজানো। নিশ্চয় হোৱা তেখেতসকলে কোৱা মতে এইটো ফেক। তেখেতসকলে কোৱা মতে মানে অগপ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া যোনবোৰ আহিছিলে তেখেতসকলক আমি চবেই গৈ মানে কথাটো অৱগত কৰিছোঁ। তেখেতে কৈছে যে এই পদটোৰ যোনটো মানে চিল মাৰিছে বা নিজকে জাহিৰ কৰি আছে এনেকুৱা কোনো পদ ধুবুৰী জিলা কি কয় আমাৰ চাউথ চহৰৰ মানকাছাৰ জিলাত তেনেকুৱা কোনো পদ নাই। গতিকে তেখেতে ফেক ৰিটাৰ্ণ কমপ্লেইন কৰিছে। ৰিটাৰ্ণ কমপ্লেইনটো আমি নিউজ চেনেলৰ যোগেদি আমি পাইছোঁ আৰু মুস্তাফিজৰ ৰিটাৰ্ণ কমপ্লেইনটো পোৱা নাই, কিন্তু মানে য'ত দিছে অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ কি কয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়াক দিছে বুলি আমি অৱগত আৰু সেই কপিটো আহিছে অলৰেডি। তো আইনৰ আছে যেতিয়া অলপ এইটো চবেই আমি তাত ছাবমিট কৰিম। যোৱাকালি ব্যক্তিগত চেনেল এটাত আমি পালোঁ যে এক্সপৰ্ট ৰিপৰ্ট সম্বন্ধে বেয়া বেয়া লিখিছে। এই এক্সপৰ্ট সম্বন্ধে বাৰে বাৰে সকলো চেনেল বাৰে বাৰে লিখি থাকে। এইটো আমাৰ লিগেল বিজনেছ। ইয়াত আমাৰ কোনো পাৰ্টি নাই, আমাৰ সন্থা আছে চেনত। ইয়াত AGB, BJP, কংগ্ৰেছ, UDF চব মেম্বাৰে আমাৰ ইয়াৰ। সিহঁতে এইবিলাক লৈ পলিটিক্স কৰা নাই আজিলৈ। এতিয়ালৈ সিহঁতে সন্থা হিচাপে বিজনেছ কৰিবলৈ সেইটো কৰি আছে। এই ৱাজেদ আলী আহমেদ নামৰ সি নিজকে এটা AGB কিবা ডাঙৰ লিডাৰ ভাবে নেকি? সি যোৱাকালি ব্যক্তিগত চেনেল আমাৰ সন্থাৰ অৰ্ডাৰেশ্যনৰ এগেইনষ্টত লিখিছে, মানকাছাৰ এছ'চিয়েশ্যনৰ লিখিছে সিহঁতে। কি বাৰে পাইছে সিহঁতে। আৰু লগতে আমাক কৈছে কৰিছে ইয়াত যে নেতা আছে জাভেদ ইছলাম তেখেতৰ বিৰুদ্ধেও বেয়া বেয়া লিখিছে অগপৰ লিডাৰ। যিটো আমাৰ এইটো সন্থা কিবা অসুবিধা হ'লে আমি জাভেদ ইছলামত যাওঁ, প্লাছ আপোনাৰ ইউটিউবৰ তাতো যাওঁ, ডক্টৰ মতিউৰ মণ্ডল কংগ্ৰেছ যাওঁ, তাতো যাওঁ। সিহঁতে আমাক হেল্প কৰে, ছাজেশ্যন দিয়ে। আমি চবৰে ছাজেশ্যন লওঁ। ব্যক্তিগতভাৱে তাক কিয় সি আক্ৰমণ কৰিলে সিটো কোনো এটা নহয়, সি এটা বৰ্তমান দালালৰ নিচিনা সৃষ্টি কৰিছে। সি নিজকে বোলে ভাৰপ্ৰাপ্ত বুলি কয়, আমি দেখি শুনা নাই। ভাৰপ্ৰাপ্ত ভাইচ প্ৰেচিডেণ্ট বুলি কয়, কিন্তু অগপৰ ভাৰপ্ৰাপ্ত প্ৰেচিডেণ্ট বুলি লিখিছে, কিন্তু আমি কেতিয়াও শুনা নাই। আৰু সি এতিয়ালৈ আজিলৈ কোনো ৱাৰ্কাৰ এটা আনি ধৰি দিব AGB সেইটো অংগনবাড়ী এটা ৱাৰ্কাৰ তাত নাই। সি কেনেকৈ AGB ভাৰপ্ৰাপ্ত হ'লে এটা আমি বুজি নাপাওঁ। সাংগঠনিক কাম একো নাজানে। সি আজিলৈ এটা কৰা নাই, কেনেকৈ কৰে এইবিলাক। একদম মিছা। আমি ইয়াত কোনো টকা নুঠাওঁ। ইয়াত চব কিয় উঠাম? আমাৰ চব চিষ্টেমত চলি যায়, আমাৰ সংগঠনৰ চিষ্টেমত চলাই থাকে। কোনো ইয়াত কোনো উল্লেখে নাই। কোনোবা দিয়ে প্ৰমাণ দিব পাৰিব নেকি যে আমি টকা পইচা লওঁ বুলি, কাগজ দিওঁ বুলি আমি? সেইটো তাৰমানে এই ৱাজেদ আলী আহমেদে বহুদিনৰ পৰা আমাক প্ৰেছাৰ দি আছে। ৱাজেদ আলী আহমেদ আৰু তাৰ লগৰীয়া কি নাম মুস্তাফিদিনে 100 টকা বিচাৰে পাৰ টকাৰ পৰা। ৱাজেদ আলী আহমেদক বিচাৰে, আমি দিয়া নাই। সেইটো সেইকাৰণে সিহঁতে এইটো কৰিছে যে তাৰি হাতখন লওঁ বুলি কয়। আমি কৈছোঁ আমাৰ সন্থা চলি আছে। ইয়াত চিণ্ডিকেট কিয় আহিব? ইয়াত কোনো চিণ্ডিকেট নাই। ইয়াতে এছএমএ চলাই আছে। আমাৰ ইয়াত চব পাৰ্টিৰ মানুহ আছে। আমাৰ বিচাৰিছে মানে সি ভাই মই পাৰ্টি AGB লিডাৰ বাপ তই কি মোক টকা দিবই লাগিব। বহুদিন দলৰ নামত বিচাৰিছে। বহুত কিবা আছে, আমি দিয়া নাই দিলেই। যাৰ কাৰণে এইটো আমাৰ সন্থাৰৰ বদনাম এটা ওলাইছে। লগতে আমাৰ নেতা জাভেদ ইছলাম AGB অগপৰ জাভেদ ইছলাম তাৰো বদনাম ওলাইছে। এই কাৰণে দলৰ নামতে পইচা বিচাৰিছে এক্সপৰ্ট এছ'চিয়েশ্যনৰ পৰা। এই কথাখিনি আপোনালোকে দলীয় নেতৃত্ববৰ্গক জনাইছিল? আমি সেইটো জাভেদ ইছলামক জনাইছোঁ। আমি যিটো ইয়াত জাভেদ ইছলাম হ'ল অগপৰ এজন কেণ্ডিডেট যোৱা বছৰ ইবাৰো হ'ব।
অহাবাৰ MLA জিকিব সিহঁতে জিকিব নোৱাৰে তাৰ ভাৱমূৰ্তি বেয়া কৰাৰ কাৰণে এইটো ৱাৰচালি কৰি আছে এইবিলাক দুজন মিলিয়ে মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট অসম টুডে।